হয় ভদেশ্বৰী, এবাৰ কি পথাৰৰ কামবোৰ কি কৰিম বুলি ভাবিছে? একো দেখোন কাম আগবঢ়াই নাই। চি এনেকৈ ক'ব নো আপোনাৰ লাজ নালাগে নে? মতা মানুহটো হয় মোকে মানে আশা কৰি আছে হা? এজনীক দেখোন একেবাৰে বিধে নানা ৰকমৰ বস্তু আনি খুৱাই আৰু কত কি নেখেদায়, ফিল্ম চাবলৈ শ্বপিং কৰিবলৈ। এতিয়া শাহুজনী আহিছে, যাবলৈকেতো ৰাস্তাই দেখা নাই আৰু যি আহি থাকিব ধৰিলে, যি থাকিছে আৰু যাওঁ বুলি দেখোন নামেই নলয়, ঘৰ যোৱা কথাই নকয়। নহয় মানে তুমি আৰু বছৰে মানে খেতিটো হেৰি কৰা আৰু ৰোৱনী চোৱনীবিলাক বিচাৰা, হাজিৰা পাতি মানুহবিলাক, আৰু তুমিয়ে খবৰ ৰাখা, মোক কৰিব নিদিয়া দেখোন। সেইকাৰণেহে তোমাক সুধিলোঁ আকৌ। তেনেকৈনো কিয় ইমান খং কৰিছা? সেইটো কথা এতিয়া আৰু সেই আগৰ দিন হৈ থকা নাই। আগতে মই অকলে আছিলোঁ এইখন ঘৰ, আপোনাৰ পত্নী একমাত্ৰ মই আছিলোঁ। এতিয়া দেখোন আৰু এজনী আহি পালেহি। এতিয়া আৰু আপোনাক মই সেনেকৈ কিয় ল'ম? কি দৰকাৰ পৰিছে? এতিয়া পাৰিলে মই মাটি বাৰী ভাগে কৰি ল'ম, নিজে কৰিম খেতি। আপোনাৰ লগত মই কোনো শ্বেয়াৰ নকৰোঁ। বেছি মানে আপোনাক হেৰি কৰিলেতো মৰম দেখালোঁ, সেইকাৰণে আপুনি মোৰ মূৰত উঠি নাচিব ধৰিলে। বুঢ়া কালত পৰৱৰ্তী হ'ল আপোনাৰ। ছোৱালী বিয়া দিবৰ টাইম হৈ আহিছে লাহে কৰি, এফালে আৰু আপোনাৰ বুঢ়া কালত খুজতি হ'ল চালা। সেইকাৰণে আৰু এজনী আনি ল'লে। লাজ নাই মোক, বেলেগৰ আগত মুখ উলিয়াব নোৱাৰিব আপোনাৰ কাৰণে আজিকালি, বুজিছেনে? এনেকুৱা মানুহ হ'ব লাগে বাৰু আপুনি। কিহৰনো লাজ আৰু? আজিকালিও দেখোন চবেই দেখোন তেনেকৈ পাতেই, আৰু এজনী নহয় দুজনী তিনিজনী কৰি পাতে। মই এতিয়া দুজনীহে তোমাৰ লগত, কিনো ভুল কামটো কৰিলোঁ? তাতে আৰু মেইন মটিভটো হ'ল তোমাক হেল্প হৈ যাতে কামত, সেইকাৰণেহে লৈ আনিলোঁ। তাকেনো কেলেনো ইমান খং কৰি থাকা আৰু? মোৰ চকুৰ আগৰ পৰা আঁতৰক আপুনি। একদম বাৰু এনেকুৱা খং উঠি আহে ন, আপোনাক লগাই দিম, চৰ লগাই দিম। নিলাজ কৰবাৰ। যাওঁহে পাই এইখিনিৰ পৰা মানুহজনী ইমান খং সঁচাকৈ দেই। মোৰতো চবাই খাইছে আৰু ইমানতে কি যে হ'ব নহয়। ক'ত মৰিলোঁ মই? ক'তো যাব নোৱাৰোঁ, থাকিব নোৱাৰোঁ। একদম বাৰে দুখন নাও ডুবৰি থোৱা হৈছে আৰু মোৰ। কি যে হ'ব নহয় জীৱনটো। যাওঁ পথাৰত কালিলৈকে ৰোৱনী বিচাৰিব লাগিব দেই। আজি বিচাৰি যাওঁ, কঠীয়া ওলা মানুহ কেইটামান বিচাৰি যাওঁ। কালি কৈ থোৱা আছিল ওচৰে সিহঁতক। এইবাৰ ভাবিছোঁ আৰু ৰোৱনীবিলাকক বৰা চাউলৰ জলপানকে খুৱাই দিম আৰু ব্ৰইলাৰ মাংস দি ধুনীয়াকৈ বনাই দিম ৰঙা কোমোৰাৰ সৈতে। তাকে ভাবিছোঁ আৰু, নহ'লে আৰু বেলেগ ভাবিছোঁ ভাতৰ যোগাৰ নকৰোঁ আৰু বৰা জলপানকে খুৱাই দিম বুলি ভাবিছোঁ। আৰু কি হয় কালিলৈ চাওঁ, মাতিব লাগিব অলপ সহায় হোৱাকৈ, মালতীকে মাতি দিব লাগিব। এই ঘৰৰ এইকেইজনী আছে, চব খাই কেৰেলাবোৰ কামত নাই, খালি খাবহে জানে। এজনীতো মোৰ ছোৱালীজনীও সেই কামত নাই, আৰু এজনীতো ক'বই নালাগে আৰু। মাতি দিব লাগিব মালতীকে, ইহঁতৰ দ্বাৰা নোৱাৰি চব অকলে কৰি মৰিব লাগিব। ঐ ভেবেলা কিমান আগবাঢ়িল কাম? ভদেশ্বৰী খুৰী, আগবাঢ়িছে। কঠীয়া উঘলিলোঁ। এশটা হৈছে, আৰু মোৰ এশটা তাৰ 4টা হৈছে। এইখিনি কঠীয়া নহ'ব নহয়, আৰু লাগিব। তহঁতৰ লগৰকেইটা কিয় লৈ নানিলি হা? মই কালিয়ে কৈ থৈ আহিছোঁ, নাহিলে ন তহঁতৰ লগৰকেইটা? বৰ কিবা দেই। গছডালৰ তলতে চাহ আনিছোঁ, খাই ল'বি। দুইটাই সেই তালৈকে খাবি। ইয়ালৈকে মানে মই লৈ নানিলোঁ আৰু, গোটেইখন বোলো লেতেৰা পেতেৰা, তাতে বোলো গছৰ চাহতে বহি পেলাই খাবি বুলি নানিলোঁ আৰু। খুৰী, আপুনি আৰু এই গৰমত কি যে চাহবিলাক আনিছে? মই চাহ নাখাওঁ নহয়। এই গেলা মহা খোৱা বাদ দে। আমাৰ চকুৰ আগতে কত কি ল'ৰা ছোৱালী জন্ম হৈ এই মদ খাই মৰিছে, গম পানে নাপায়? এই গেলা মহা খাই মৰিছে। বেছিকৈ খাই থাক তয়ো, কেতিয়াবা যাবিহে চেটেপ হৈ, গম পাইছনে নাই? খোৱা বাদ দে এইবিলাক। কথা ক'লে নুবুজ দেই, বৰ অভং তহঁত আজিকালিৰ ল'ৰা ছোৱালীবোৰ। আৰু বৰষুণ পেলালে দেখোন, অলপ বানপানীটো কমিছেহে আৰু বৰষুণ পেলাইছে। বৰষুণ দিলে টেনচনেই হয় আৰু, অলপতে একে বানপানীটো উঠি যায় আমাৰ ইয়াতেও।